এডুকেশ্যন টিকে আছাম চেনেল সকলোকে স্বাগতম জনাইছোঁ। আৰু বন্ধুসকল, এই মুহূৰ্তত এটা আপোনালোকৰ কাৰণে যিসকল তাৰমানে ষ্টুডেণ্টছ আছে বা অভিভাৱকসকলেও ভাবি থাকে যে ITR অনলাইন কেতিয়া হ'ব, আৰু যিসকল ষ্টুডেণ্টছ আছা তোমালোকৰ কাৰণে এটা গুড নিউজ হয়। সেইটো হ'ল ITR অনলাইন অতি সোনকালে হ'ব। কাৰণ ITR যিটো অফিচিয়েল ৱেবছাইট আছে, এই ৱেবছাইটত বৰ্তমানলৈকে আগৰ যিখিনি ডাটা আছিল সেই ডাটাবোৰ ডিলিট কৰা হৈছে। আৰু ডিলিট কৰি কিনে এতিয়া তাৰমানে নতুনকৈ এডমিশ্যন এণ্ড কাউন্সেলিং ছাৰ্ভিচ ফৰ 2024 গতিকে ৰেডি হৈছে। এতিয়া ৱেবছাইট ৰেডি হৈছে। গতিকে হয়তো মানে অতি কম সময়ৰ ভিতৰত, কম দিনৰ ভিতৰতে আপোনালোকৰ এডমিশ্যনৰ কাৰণে ৰেজিষ্ট্ৰেশ্যন প্ৰক্ৰিয়াটো চালু হ'ব। যদি এইটো মাহত নহয়, জুন মাহৰ ফাৰ্ষ্ট উইকত হ'বই। কাৰণ ইয়াত যিহেতু যিটো পৰ্টেল আছে, সেই পৰ্টেলটো একেবাৰে ক্লিয়াৰ কৰা হৈছে ডাটাবোৰ। আৰু এতিয়া বৰ্তমানলৈকে কোনো ধৰণৰ তাৰমানে অফিচিয়েল ন'টিছ অহা নাই, ন' ডকুমেণ্ট ফাউল। আৰু পুৰণা আগতে কেনেকুৱা হৈছিল, 2023 বৰ্ষৰ ডাটাবোৰ ইয়াত সোমাই আছিল, কিন্তু এতিয়ালৈকে সোমোৱা নাই। আৰু এইটো ভিডিঅ'ত আপোনালোকৰ কাৰণে মই আৰু এটা কথা ক'ব বিচাৰিছোঁ। এডমিশ্যন ফিজ সম্পৰ্কে বহুতেই সুধি থাকে, সেই সম্পৰ্কে আপোনালোকক মই ধুনীয়াকৈ কৈ আছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক। ইয়াৰ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লাইক এটা কৰি দিব সকলোৱে। প্ৰথম কথা, যিসকল তাৰমানে আমাৰ ITIত যিহেতু SCVT, NCVT, IMC, আণ্ডাৰ IMC এই তিনিটা মানে কেটেগৰী থাকে। এতিয়া SCVTত হওক বা NCVT হওক, এই দুটা প্ৰায় একেই। এইটো হ'লে ষ্টেট লেভেলৰ চাৰ্টিফিকেট, এইটো নেশ্যনেল লেভেলৰ চাৰ্টিফিকেট, কিন্তু সুবিধাখিনি একেই পাব। বহুতে ভাবিব পাৰে যে মই NCVT পালেহে কৰিম, SCVT নকৰোঁ। এইটো বহুত মূৰ্খামি কৰা হ'ব। কাৰণ দুইটাই ছেম আপোনালোকক গোটেইখিনি তাৰমানে সুবিধা দিব। কাৰণ আজিকালি তাৰমানে যিমানবোৰ এডভাৰটাইজমেণ্ট ওলায়, গোটেইখিনিতে তাৰমানে চবতে SCVT নহ'লে NCVT যিকোনো এটা হ'লে হ'ল, দুইটাই তাৰমানে এপ্লাই কৰাৰ সুযোগ দিয়ে। আৰু IMCটো হৈছে এইটো এটা তাৰমানে এখন কমিটি হয়। এই কমিটিখনে যিহেতু IMC ITIত যিমানবোৰ ইনষ্ট্ৰুমেণ্ট আছে, কিবা খৰচ বহন কৰে, সেইকাৰণে তেওঁলোকৰ ফালৰ পৰাই কিছুমান তাৰমানে কি কৰে, বহুত মানে যিহেতু ITIত বহুত কম পোষ্ট থাকে, গতিকে IMC আণ্ডাৰত কিছুমান পোষ্ট তেওঁলোকে কি কৰে, ক্ৰিয়েট কৰি কিনে IMC সহায় কৰে, গতিকে যাতে ল'ৰা ছোৱালীখিনি সকলোৱে এডমিশ্যন ল'ব পাৰে সেইকাৰণে। গতিকে IMC আণ্ডাৰত ফিজটো অকণমান বেছি হয়, বাকী চব ছেম, তাৰমানে চাৰ্টিফিকেট গোটেইবোৰ ছেম, সুবিধা ছেম। গতিকে কাৰোবাৰ যদি কম পাৰ্চেণ্টেজ থাকে, তেওঁলোকে IMCত যাব পাৰে। মই ষ্ট্ৰেইট ফৰৱাৰ্ডত কথাখিনি কৈ আছোঁ, পিছত ডিটেইলছত ভিডিঅ' বনাম। এতিয়া ITI যদি গভৰ্ণমেণ্ট ITIত ছিট পায়, SCVTয়ে হওক বা NCVTয়ে হওক, তেওঁলোকৰ এতিয়া এডমিশ্যনৰ ফিজ 2 years কোৰ্চবোৰত তাৰমানে প্ৰায় 3000ৰ মানে তলত, এইখিনিৰ ভিতৰতে তাৰমানে হৈ যাব, 3000ৰ ভিতৰত হৈ যাব। আৰু মানে যিখিনি 2 years কোৰ্চ থাকে, আৰু যদি 1 year কোৰ্চ হয়, তেনেহ'লে প্ৰায় তাৰমানে 2200 বা 2000 ইমানমানৰ ভিতৰত হৈ যাব। কিন্তু IMC আণ্ডাৰত যদি এডমিশ্যন ল'বলৈ হয়, 1 yearৰ যদি ট্ৰেড হয়, তেনেহ'লে 1 year ট্ৰেডতে তাৰমানে প্ৰায় 16,000ৰ ভিতৰত হৈ যাব। আৰু যদি 2 years কোৰ্চ হয়, তেনেহ'লে প্ৰায় 33,000 বা 36,000 সিমানমানৰ ভিতৰত হৈ যাব। মুঠৰ ওপৰত গভৰ্ণমেণ্টত যদি পায়, কাৰণ গভৰ্ণমেণ্টত পাৰ্চেণ্টেজো বেছিকৈ লাগে, গতিকে সেই হিচাপত তেওঁলোকে পাব। তথাপিও কিছুমানৰ পাৰ্চেণ্ট কম থাকেতো, তেওঁলোকে IMCত যাব পাৰে। তেতিয়া অকণমান ফিজটো বেছি হ'ব, এডমিশ্যন ফিজটো 1 year বা 2 year কোৰ্চ কৰিলে, কিন্তু সুবিধাখিনি পাব। আৰু ITIত বহুত কম পোষ্ট থাকে, গতিকে ছিট পালে তাৰমানে ল'ব লাগে এডমিশ্যনটো ভাল ট্ৰেডত পালে। ইয়াৰ পিছত ডিটেইলছত ভিডিঅ' বনাম। আৰু ITR অনলাইন এইটো মাহৰ হয়তো লাষ্টত হ'ব পাৰে, আৰু নহ'লে জুন মাহৰ ফাৰ্ষ্ট উইকত হ'ব। মুঠৰ পৰা ইয়াতকৈ লেট নহয়। সকলোৱে শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। আজিলৈ ইমানেই, ধন্যবাদ, থেংক ইউ, বাই বাই।